কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহি পাম তুহারি শরণ কুরেনু হত কুটি বারে করুহু প্রণাম বারে করুহু প্রণাম জয় জয় ঈশ্বর অনাদি দেব হরি শংকৰ স্বৰূপে পৃথিৱীতয় তৰি ৰাম কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মা হৰণ পাৱন্ত জাৰয়া দিয়ন্ত এ ৰাম হেনয় শংকৰ তুমি অনাথৰ নাথ প্ৰণাম প্ৰভু চৰণ তথয়া মাথ রাম প্রণাম প্রভু শরণ তথয়া মাথ কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহি পাম তুহারি শৰণকু ৰেণুহত কোটি বাৰেকু কৰো প্ৰণাম বাৰেকু কৰো কৃষ্ণ শংকৰ গুৰু হৰিৰাম আমি আপোনালোকক চমু ভিডিঅ'টো কৰিছোঁ শব্দৰ ভিতৰত পৰম তিনিটা শব্দ আদি শব্দ বুলি কৈছে এটা হৈছে ওম তৎ আৰু সৎ এতিয়া ওম শব্দটো কৰ পৰা আহিলে ওম মানে এটা জ্যোতিৰ মানে জ্যোতিষ মানে এটা প্ৰকাশ যিটো ব্ৰহ্মৰ পৰা সৃষ্টি হৈছে ব্ৰহ্ম হয় জ্যোতিষময় এই ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিৰ্মান ওম শব্দে আদি ব্ৰহ্ম মানে নাৰায়ণক কৈছে মহাজ্যোতিৰ্ময় তৎ শব্দৰ অৰ্থটো কি বোলে তৎ শব্দে ব্ৰহ্মা বিষ্ণু শিৱ তিনি হয় তৎ শব্দে ব্ৰহ্মা বিষ্ণু শিৱ তিনিজন হয় আর সৎ শব্দ বলে সৎ শব্দে স্থাবর জঙ্গম আদি মধ্যে বলে সৎ শব্দে স্থাবর জঙ্গম আদি মধ্যে বলে বিশ্ব মধ্যে সৰ্বভূতে মই নাৰায়ণ গতিকে ভগৱান কৈছে যে বিশ্ব মধ্যে সকলোতে মই আছো গতিকে ওম শব্দৰ অৰ্থৰ পৰাই জ্যোতিৰ মানে সৃষ্টি হৈছে ওম ব্ৰহ্ম যি নাৰায়ণৰ পৰা নাৰায়ণ এক জ্যোতি এক প্ৰকাশ অলৌকিক প্ৰকাশ য'ৰ পৰাহে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ নিৰ্মাতা হৈছে যাৰ পৰাই সৃষ্টি হৈছে ব্ৰহ্মাৰ যাৰ পৰাই সৃষ্টি হৈছে শিৱৰ সেই জ্যোতিৰ ব্ৰহ্ম সৃষ্টি হৈছে গতিকে এইখিনি কথা আপোনালোক ভাগৱতত আছে আৰম্ভণিতে আছে অনাদি পাতনত তৃতীয় স্কন্ধত আছে এইখিনি আপোনালোক চাব ব্ৰহ্মাৰ ক'ৰ পৰা উৎপত্তি হৈছে শিৱৰ ক'ৰ পৰা উৎপত্তি হৈছে এইখিনি বৰ সুন্দৰকৈ আছে আমি পিছৰ ভিডিঅ'টো এইখিনি দিম বাৰু কিন্তু এতিয়া আমি এই যে শলিতা বহনী আৰু শলা এই চাৰিটা সংযোগ হৈ মানে বন্তি হৈছে চাৰিটা সংযোগ সেইকাৰণে কৈছে ভাগৱতৰ দশম স্কন্ধত বোলে তৈল মাইল শলা বহনী সংযোগত ধাৱত দীপহেন ভাৱ বুদ্ধি প্ৰকাশে লোকত দেহা মন কৰ্ময়াত্মা সংযোগ যাৱত জীৱহেন নাম ধৰি দুখ ভুঞ্জে পতন্তৰ
এতিয়া এই যে তৈল মানে তেল, তাৰপিছত এই যে মাল্য মানে ৰছীডাল, এইটো মাল্য মানে ৰছীডাল আমি আপোনালোকক দেখাইছোঁ, এইটো মাল্য বুলি কৈছে, আৰু এইটো শলা। এই চাৰিটা সংযোগ বহিনী, এই চাৰিটা সংযোগে হৈছে বন্তি। আৰু আমাৰ এই বন্তিৰ লগত বহুত মানে ৰিলেশ্যন আছে, সম্বন্ধ আছে। সেইকাৰণে আমি বন্তি জ্বলাওঁ। বন্তি প্ৰকাশ কৰিব লাগিব, হৃদয়ত প্ৰকাশ কৰিব লাগিব, হৃদয়ত বন্তি এগছি জ্বলাব লাগিব, সদায় পোহৰ কৰি ৰাখিব লাগিব, অজ্ঞানবিলাক দূৰ কৰিব লাগিব। আমি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰাৰ যোগেদি আমি এই পাপবিলাক আমাৰ দূৰ হ'ব। হৃদয়ত যেতিয়া বন্তি হ'ব, অজ্ঞান আন্ধাৰবিলাক দূৰ হ'ব, আন্ধাৰবিলাক দূৰ হ'ব। গতিকে এই যে দেহা মন কৰ্ম আৰু আত্মা, আমি দেহা মন কৰ্ম আৰু আত্মা, এই দেহা মানে এই পঞ্চভূত দেহাটোৰ কথা কৈছে। দেহা মনটো আমাৰ যেনেকৈ লোহা আৰু জুইৰ মাজত পাৰ্থক্য নাথাকে, ঠিক আমাৰ শৰীৰতে এই দেহাটোতে মন ৰূপে এটা বস্তু আছে, যিটো নেকি যেনেকৈ দেহা মানে মন আছে, মনটো মানে এনেকুৱা বস্তু আত্মাৰ লগত সংযোগ হৈ আছে। যেনেকৈ কোনোবা লোহা এটাক যদি গৰম কৰি থাকক, জুই আৰু লোহাটো একেই হৈ যায়, মানে এইটো জুইয়ে জ্বলিছে নে লোহাই আছে এনেকুৱা গম পোৱা নাযায়। ঠিক আত্মাতে আমাৰ মনটো আছে, কিন্তু আমাৰ মনটো কি কৰিব লাগিব, মনটো প্ৰতিবিম্ব নিচিনা। আত্মাটো ৰহিলে মন বিষয় উদাস, গীতাত কৈছে। আৰু গীতাত আকৌ কৈছে যে মনো এব মনুষ্যানাম কাৰণম বন্ধা মোক্ষয়। এইটো ব্ৰহ্ম পুৰাণতো কৈছে যে মনটোৱে মানুহক বান্ধিব পাৰে আৰু মনটোৱে মানুহক হেৰি কৰিব পাৰে। গতিকে মনটোৱে আমি ঈশ্বৰৰ ওচৰত হৃদয় মানে ঈশ্বৰৰ চৰণত ৰাখিবলৈ যত্ন কৰিব লাগিব। এতিয়া বন্তি কথাটো আপোনালোক জানিলে নহয়, যে দেহা মন কৰ্ম আত্মা, এই দেহা মন কৰ্ম আত্মাত আমি নিৱেশ কৰিব লাগিব। সেই আত্মাটোক আমি পোহৰ কৰি ৰাখিব লাগিব, এই বন্তি। আৰু সেই বন্তি গছ আমি সদায় ভগৱন্তৰ চৰণত জ্বলাব লাগে। জ্বলালে আমাৰ যিমান অন্ধকাৰ আছে, সেই অন্ধকাৰবিলাক আমাৰ দূৰ হ'ব। আৰু আমি সেই ভগৱত স্বৰূপ, আমি ক'ৰ পৰা আহিছিলোঁ, আমি বোলে ঈশ্বৰৰ পৰা আহিছোঁ, ঈশ্বৰৰ পৰা আমি আহিছোঁ। জল বুধ বুধ যেন জলে মিলি ছয়, ব্ৰহ্মতে শুয় জীৱ ব্ৰহ্মে যায় লীন। আমি এনেকৈ সদায় যদি বন্তি জ্বলাই থাকিম, সদায় যদি বন্তি জ্বলাই থাকিম, পোহৰ কৰি ৰাখিম হৃদয়টো, ভগৱান আহি বহিব, আমাৰ হৃদয় নিৰ্মল হ'ব, আমাৰ কুচুট কপট ইৰিষা অসূয়া এইবিলাক দূৰ হৈ যাব, শুদ্ধ পবিত্ৰ নিকা হ'ব হৃদয়খন। তেতিয়া ভগৱান আহি আমাৰ হৃদয়ত বহিব। তেতিয়া কি হ'ব, হৃদয়ত যেতিয়া ভগৱান পৰম ঈশ্বৰ প্ৰভু ভগৱন্ত আহি বহি যাব, তেতিয়া আমি ঈশ্বৰক লাভ কৰিব পাৰিম। জীয়াই থাকোঁতে আপুনি মুক্তি হ'ব পাৰে, মৰাৰ পিছত মুক্তিৰ কথা বাদ দিয়ক। জীয়াই থাকোঁতে যদি মুক্তি লাগে, তেতিয়াহ'লে আমি ঈশ্বৰক ভক্তি কৰিব লাগিব, জীৱনতে মুক্তি। এইকাৰণে কৈছে যে যদি জীৱনতে মুক্ত লাগে, তেনেহ'লে জগতগুৰু শ্ৰীমন্ত শংকৰক গুৰু মানিব লাগিব। কাৰণ গুৰুৰো গুৰু পৰম গুৰু বুলি কৈছে। তাহান্ত শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু। এতিয়া ইয়াত এটা সৰুকৈ কথা এটা আছে যে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, হৰিৰ ভকতেই হয়, দুৰ্গাৰ ভকত বুলি কোৱা নাই, কালীৰ ভকতৰ কথা কোৱা নাই। তেওঁলোকে শাক্ত ধৰ্মৰ মানুহে তেওঁলোকে কোনোবা দেৱ দেৱীক পূজা কৰিছে, আমি তাত বাধাও নিদিওঁ। কাৰণ আমাৰ ভাগৱত ধৰ্মে কাকো নিন্দা কৰিবলৈ নকয়। কিন্তু আচলতে কলিযুগত যিটো শ্ৰেষ্ঠ ধৰ্ম, সেইখিনিয়ে আমি পালন কৰিবলৈ কৈছে আমাক। সেইকাৰণে আমি এই কথাবিলাক আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। আৰু এই বন্তি আমি সদায় যাতে জ্বলাই থাকিব পাৰোঁ হৃদয়ত, আৰু ভকতৰ সংগ সদায় আমি পাই থাকিব লাগিব। ভকতৰ সংগটোৰ কাৰণে আমি ভগৱানক কামনা কৰিব লাগিব। সেইকাৰণে কৃপাৰ সাগৰৰ দৈৱকী নন্দন, পুৰি মনৰ কাম ভকতৰ সং সদা নুগুচোক, মুখে তোৱাগুণা মুখে। জয় গুৰু শংকৰ কৃষ্ণ। আমি চমু ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰেৰণা কৰিছোঁ। পাৰিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু সকলোকে এই ভিডিঅ'টো আপোনালোক জনাব। জয় গুৰু।